তিতাবৰত সদৌ অসম মহিলা সংঘৰ যোৰহাট জিলা সমিতিৰ প্ৰতিবাদ। উত্তৰ প্ৰদেশত সংঘটিত হোৱা দলিত কন্যা গণধৰ্ষণৰ পিছতে মৃত্যু হোৱাৰ পাছত উত্তৰ প্ৰদেশ চৰকাৰে দোষীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা নমনীয় স্থিতিৰ বিৰুদ্ধে আজি তিতাবৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সদৌ অসম মহিলা সংঘৰ যোৰহাট জিলা সমিতিয়ে আজি তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি নাৰীৰ বিৰুদ্ধে অপৰাধ বন্ধ কৰিব পৰা কঠোৰ আইন প্ৰণয়ন, আদালতত বৰ্তমান বিচাৰাধীন হৈ থকা ধৰ্ষণ আৰু হত্যাৰ দৰে গোচৰসমূহ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে মীমাংসা কৰা আৰু হাথৰছ কাণ্ডৰ দোষীক উচিত শাস্তি দি নিৰ্যাতিত পৰিয়ালটোক ন্যায় দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। মহিলাৰ ওপৰত এতিয়া সঘনাই হৈ থকা ধৰ্ষণ, শিশু হত্যা, যুৱতী হত্যা আৰু মহিলাৰ ওপৰত যি শোষণ বা এনেধৰণৰ ঘটনাবিলাক সঘনাই সংঘটিত হৈছে। যোৱা যিটো দামিনী কাণ্ড হ'ল, তাৰ পিছতো চৰকাৰে প্ৰবল মহিলা সংগঠনবিলাকৰ দাবীৰ ভিত্তিত আইনবিলাক প্ৰণয়ন কৰিলে। কিন্তু সেই আইনবিলাক আচলতে কাৰ্যক্ষেত্ৰত যেনেধৰণে দুখীয়ে শাস্তি পাব লাগে, আজি তেনেধৰণে শাস্তি পোৱা নাই। তাৰপিছত সৌ সিদিনাখন হাথৰছৰ, উত্তৰ প্ৰদেশৰ হাথৰছত যিটো কাণ্ড ঘটিলে, সেই কাণ্ডটোতো এটা নিৰ্লজ্জ মহিলা সমাজৰ কাৰণে, নাৰী জাতিৰ কাৰণে এটা বিভৎস কাণ্ড হৈছে। তাত যোগী আদিত্যনাথে কিন্তু কি কৰিছে, এই দলিত জাতিৰ হোৱাৰ কাৰণে এই ছোৱালীগৰাকীক তেওঁলোকে উচ্চ বৰ্ণৰ মানুহবিলাকে এই দলিত জাতিটোৰ কাৰণে এনেকুৱা এটা হেৰি কৰিলে, তেওঁ প্ৰকৃত দোষীক আচলতে যোগী চৰকাৰে নিৰাপত্তা দিয়াহে চেষ্টা কৰিলে। ঘটনাটো আচলতে উচিত তদন্ত হোৱা নাই বুলি আমি ভাবিছোঁ, দুখীয়া শাস্তি পোৱা নাই। গতিকে আজি সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ NFIW এটা প্ৰতিবাদ কাৰ্যসূচী লৈছে। তাৰ অংশ হিচাপে আমি যোৰহাট জিলা মহিলা কমিটিও আমি প্ৰতিবাদ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ অসমৰ যোৱা সময়ছোৱাত বিভিন্ন সময়ত এতিয়া আমাৰ এই ধৰণৰ ঘটনাবিলাক সঘনাই সংঘটিত হৈ গৈছে। গতিকে এই ঘটনাবিলাক যাতে উচিত তদন্ত হয়, যিবিলাক আইন আছে, এই আইনৰ দ্বাৰা যাতে দুখীয়া কঠোৰ শাস্তি পায়, ভুক্তভোগী পৰিয়ালবিলাকে যাতে ন্যায় পায়, এইটোৱে আমি আজি আচলতে আমাৰ আজি এই প্ৰতিবাদী কাৰ্যসূচীটোত আমি এইটোকে জনাব বিচাৰিছোঁ, যাতে চৰকাৰে এই আইনবিলাক কঠোৰভাৱে প্ৰণয়ন কৰি শিশু আৰু মহিলাক নিৰাপত্তা প্ৰদান কৰিব পাৰে আৰু পৰিয়ালবিলাকে যাতে উচিত ন্যায় পায়, সেইটোৱে আজি আমি আপোনালোকৰ দ্বাৰা আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ বা আমি প্ৰতিবাদ জনাইছোঁ। তিতাবৰৰ পৰা অচিন্ত হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।